নেমু তাক বৈদ্য জ্যেষ্ঠ প্ৰবক্তাসকল আৰু ছাত্ৰ ছাত্ৰী শিক্ষাৰ্থী আজি ইয়ালৈ আহি মোৰ মানে বৰ ভাল লাগিছে আৰু এইটো ধেমাজি ৰাইজত মোৰ দ্বিতীয় দিন মানে প্ৰথমবাৰ আহিছিলোঁ নহয় জানো তাৰপিছত এতিয়া মৌচুমী মানে অধ্যক্ষ মহোদয়ে তেওঁৰ ইয়াত মানে দুমাহমানে হ'ল আৰু ইয়াত তেওঁৰ হেৰি হোৱাৰ কাৰণে এপইণ্টমেণ্ট ইয়াত নহয় জানো হোৱাৰ কাৰণে মোৰ মানে খুব আনন্দ লাগিছে কাৰণ তেওঁৰ লগত মোৰ এটা আত্মিক সম্বন্ধ আছে আৰু মই আশা কৰোঁ যে আপোনালোকে তেওঁক ভালেই পাব আৰু সকলোৰেতো ভাল বেয়া দিশ থাকে নহয় গতিকে তেনেকৈ আছে নহয় জানো সকলোৰে মোৰো আছে আপোনালোকৰো আছে সকলোৰে আছে গতিকে এই ভাল বেয়াৰ মাজতে ডায়েটখন নিশ্চয় সুন্দৰকৈ চলিব আৰু ভাল হ'ব আৰু ভাল হ'ব আৰু মই ভাবোঁ যে মৌচুমী বৰুৱা বৰদলৈৰ নেতৃত্বত ধেমাজি ডায়েটখন আৰু জিলিকি উঠিব কাৰণ ইয়াত বহুতখিনি সম্ভাৱনা মই যোৱাবাৰ আহোঁতেই দেখিছোঁ আৰু এতিয়াতো আৰু কথাই নাই গতিকে এইখন এখন মানে সুৰীয়া ঠাই সুৰীয়া ইয়াৰ সংস্কৃতি আৰু ইয়াৰ পৰা বহুতখিনি মেধাৱী লোকো ওলাইছে গতিকে তাই ধেমাজিৰ কামনা কৰিছোঁ আৰু ভগৱানেও প্ৰাৰ্থনা কৰিছোঁ যাতে সদায় অতি সুন্দৰকৈ থাকে আৰু ইয়াৰ যিটো কৰ্মৰ বাতাবৰণ যিহেতু আমি এটা প্ৰডাক্টিভ সময় বেছিভাগ কাৰ্যালয়তে থকা গতিকে সেই প্ৰডাক্টিভ সময়খিনি যাতে সকলোৰে সুন্দৰভাৱে সুস্বাস্থ্যসন্মতভাৱে পাৰ হয় তাকে কামনা কৰিছোঁ আৰু সেয়াই আৰু অশেষ অকণমান চাবলৈ আহিছোঁ লগতে কাবলৈ আহিছোঁ লিগা কাবলৈ আহিছোঁ নমস্কাৰ আজি মানে লিগা কেনেকুৱা লাগিছে ভাল লাগিছে আমাৰ প্ৰস্তুতি আজি এসপ্তাহৰ আগৰ পৰাই হৈ আছিলে আজি কালিয়ে লিগা আমাৰ ডায়েটত উদযাপন কৰা হৈছে আমাৰ ডায়েট ফৰামৰ ফালৰ পৰা পানী পেকেটবোৰ শুভেচ্ছা জনাইছোঁ পৰম্পৰাগত আঙিয়াই লিগা উৎসৱটো মিচিংসকলৰ এটা প্ৰিয় উৎসৱ গতিকে ভৱিষ্যতেও এনেকৈ আমাৰ ডায়েটত এনেকুৱা ধৰণৰ উৎসৱবিলাক পাতি থাকিব পাৰিলে আমাৰ ভাল হ'ব বুলি আমি অনুভৱ কৰিছোঁ বৰ্তমান খুব ভাল লাগিছে আমি সকলোৱে সহযোগিতাত আছোঁ আমিও মানে ভাইচ প্ৰেচিডেণ্ট ছাৰক লগ পাই ভাল লাগিছে আৰু এতিয়া আমি ছেক্ৰেটাৰী ছাৰৰ পৰা মানে খবৰ ল'ম মানে দায়িত্বৰ কেনেকুৱা প্ৰস্তুতি আৰু খুব ভাল লগা এটা অনুষ্ঠান বিগত বছৰৰ পৰা এই অনুষ্ঠানটো আমাৰ মিচিং কমিউনিটি যিসকল টিচাৰ্ছ এণ্ড ট্ৰেইনিজ আছে তেওঁলোকে প্ৰধানতঃ মানে সক্ৰিয়তা হেৰি কৰি সমগ্ৰ ডায়েটৰ গোটেইখিনি গোট খাই আমি শিক্ষাৰ্থীয়ে এইটো উদযাপন কৰি আহিছোঁ আটাইতকৈ ডাঙৰ কথাটো হ'ল কি কৃষি আমাৰ জীৱনৰ লগত জড়িত কোন জনগোষ্ঠী সেইটো ডাঙৰ কথা নহয় কৃষিভিত্তিক যিটো উৎসৱ সেই উৎসৱটো আচলতে প্ৰত্যেকজন ব্যক্তিয়ে খুব ধুনীয়াকৈ উপস্থাপন কৰিব লাগে উপলব্ধি কৰিব লাগে আৰু প্ৰত্যেকটো জনগোষ্ঠীৰ যিটো সাংস্কৃতিক পৰম্পৰা আছে বিশ্বাস আছে লোকবিশ্বাস পৰম্পৰা আছে এইবোৰ আমি প্ৰত্যেকটো জাতি জনগোষ্ঠী প্ৰত্যেকে প্ৰত্যেকক সন্মান জনাব লাগে শ্ৰদ্ধা জনাব লাগে আৰু সম্প্ৰীতিৰ বৃহৎ অসমখনত আমি একতাৰে জীয়াই থাকিব লাগে ধন্যবাদ ছাৰলৈ ধন্যবাদ থাকিলে
খোৱাবৰ কাৰণে ৰাখি থৈ আৰম্ভ হৈছে এতিয়া আমাৰ সম্বৰ্ধনা অনুষ্ঠান আমাৰ এইখন প্ৰতিষ্ঠানৰে সন্মানীয় মহোদয়ক প্ৰথমতে সম্বৰ্ধনা জনাব আমাৰ কাৰণে এটা বৰ আনন্দৰ দিন আৰু এই দিনটোত আমি যিহেতু আমাৰ ধেমাজি ডায়েটখনত আমাৰ যিখিনি মানুহ আছে আমাৰ ইয়াতে বহুত বেলেগ বেলেগ সম্প্ৰদায়ৰ মানুহ আছে তথাপিও আমাৰ ইয়াতে মিচিং সম্প্ৰদায়ৰ যথেষ্টখিনি মানুহ আছে আৰু যিহেতু আমি ইয়াত যেনেকৈ সৰস্বতী পূজাই হওক বিহুৱে হওক পালন কৰোঁ তেনেকৈ আমি যদি প্ৰত্যেক সম্প্ৰদায়ৰ এনেকৈ উৎসৱবিলাক পালন কৰিব পাৰোঁ আমাৰ মাজত এটা ভাল সমন্বয় হয় আৰু ইজনে সিজনৰ সংস্কৃতিখিনি ভালকৈ জানিব পাৰোঁ আৰু মই বিশেষকৈ আজিৰ এই আলি আলি গাঁৱৰ যি উদ্যোক্তাসকল তেখেতসকললৈ বিশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতসকলে ইমান কষ্ট কৰি তেখেতসকলৰ যিখিনি পৰম্পৰা আমাৰ আগত সুন্দৰভাৱে দাঙি ধৰিছে তাৰ কাৰণে এই কথাটো মোৰ জীৱনৰ সদায় মনত থাকিব আৰু মোৰ জানি ভাল লাগিছে যে তেখেতসকলে যিখিনি আজি দেখুৱালে যিহেতু আমাৰ ভাৰতবৰ্ষ এখন কৃষিজীৱী দেশ আৰু বিশেষকৈ অসমখন আমাৰ কৃষিজীৱী সমাজ সেইকাৰণে কৃষিয়ে হৈছে আমাৰ সকলোৰে মূল যদিও আমি শিক্ষা দীক্ষা লৈছোঁ তথাপিও আমি কৃষিক এৰি দিব নোৱাৰোঁ আৰু এই কৃষিৰ ক্ষেত্ৰখনত আগবাঢ়ি গ'লেহে আমি অৰ্থনৈতিকভাৱেও সবল হ'ব পাৰিম আৰু এই গোটেই যিটো অনুষ্ঠান এই অনুষ্ঠানটো আমাৰ কৃষিৰ লগতে জড়িত হৈ আছে আৰু যিখিনি মানে বেলেগ বেলেগ উপাদানৰ পৰা আমাৰ কৃষিত অসুবিধা হয় সেই গোটেইখিনি কথা ইমান বৈজ্ঞানিকভাৱে আজি ইমান অতীজৰ পৰা তেখেতসকলে কৰি আছে আচলতে আমাৰ যিখিনি সাংস্কৃতিক পৰম্পৰা আমি যদি চাওঁ তাৰ কিন্তু বহুত বৈজ্ঞানিক ভিত্তি আছে কাৰণ আজি আমি যিখিনি দেখিলোঁ প্ৰথমতে আমি খেতিৰ কাৰণে শস্য ৰোপণ কৰিলোঁ তাৰপিছত সেই শস্যখিনি যাতে বেলেগ বেলেগ আমি যিহেতু প্ৰকৃতিক আমি সকলোতকৈ ডাঙৰ দেৱতা বুলি ভাবোঁ প্ৰকৃতিৰ দেৱতাসকলক সন্তুষ্টিৰ কাৰণে আমি সেই সিঁচা ঠাইৰ চাৰিওফালে যিহেতু আমাৰ দিশ যিকেইটা আছে উত্তৰ দক্ষিণ পূব পশ্চিম সেই দিশত আমি সেই ঠাইখিনি ধুনীয়াকৈ বান্ধি ল'লোঁ ধুমুহা বতাহ বৰষুণ অপদেৱতা আৰু যাতে কীট পতংগই আমাৰ খেতি নষ্ট কৰিব নোৱাৰে তাৰ ওপৰত আমি কেনেকৈ তেওঁলোকক প্ৰতিহত কৰিব লাগিব তাৰ ব্যৱস্থাও আছে লগতে এই কৃষিলৈ অহা যিখিনি কীট পতংগ সেইখিনিক আমি ৰাস্তাতে যদি বিনষ্ট কৰি দিব নোৱাৰোঁ তেনেহ'লে আমাৰ শস্য বিনষ্ট হ'ব সেইকাৰণে তাৰ কাৰণেও এটা সুন্দৰভাৱে বৈজ্ঞানিক ব্যৱস্থা আছে সেইখিনি জানি খুব ভাল লাগিলে আৰু এনেকৈ যদি আমি প্ৰত্যেকখন বিদ্যালয়ত আমি ইজনে সিজনৰ সংস্কৃতিখিনি আমি মানুহৰ আগত প্ৰদৰ্শন কৰিব পাৰোঁ তেতিয়া আমাৰ ছাত্ৰ ছাত্ৰীসকলে সেই সংস্কৃতি বুজি পাব আৰু লগতে আমাৰ মাজত সমন্বয় সদায় অটুট থাকিব তেতিয়াহে আচলতে আমাৰ যিখন বাৰে বৰণীয়া অসমীয়া সমাজ তেতিয়াহে বৰ্তি থাকিব সেইকাৰণে মই সকলোলৈকে ধন্যবাদ দিছোঁ আৰু আশা কৰিছোঁ এনেকুৱা ধৰণৰ অনুষ্ঠানবিলাকত আমাৰ প্ৰত্যেকজন শিক্ষক প্ৰশিক্ষাৰ্থী সকলোৱে মিলি আচলতে এই কথাখিনি উপভোগ কৰিব লাগে আৰু এই কথাখিনি আমি আমাৰ নিজৰ নিজৰ সমাজতো লৈ যাব লাগে আৰু তেতিয়াহে আমি পৰস্পৰৰ মাজত সন্মান বৃদ্ধি পাব আৰু আমাৰ সমাজখন সুন্দৰভাৱে বৰ্তি থাকিব সকলোলৈকে ধন্যবাদ জনাইছোঁ ইয়াকৈ কৈ মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ থেংক ইউ আকৌ বিজ্ঞান নৃত্য গুমৰাং নৃত্য আমাৰ এইখিনি কাৰ্যসূচী হ'ব ইয়াত থকা সকলো আমাৰ ট্ৰেইনী তথা সকলো শ্ৰদ্ধাৰ সকলোকে মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যাতে তেখেতসকলে এতিয়া তলৰ নিয়ম নীতি কৰি এতিয়া কোৱা অকণমান ছাৰ
মুৰংঘৰতে ছাৰ বহি আছে আমাৰ ভাইচ প্ৰেচিডেণ্ট ছাৰ আৰু ছেক্ৰেটাৰী ছাৰো লগতে আছে এতিয়া মই এক পিচ টেষ্ট কৰি চাওঁ গুমৰাং নৃত্যৰ অনুষ্ঠান হ'ব সকলোকে অংশগ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ মই গাহৰি মাংস এক পিচ টেষ্ট কৰি চাওঁ জুতি লৈ আছে অনিৰম গাইছে প্ৰিন্সিপালে এইবছৰ পৰিৱৰ্তন বা অকণমান উপদেশ কেনেকুৱা হ'ব লাগে কৰিব মকা এইবাৰ যেনিবা বোলো আগতে কেদাম কয় ইডাক আইডাক কিছুমান মানে ক্ষেত্ৰত মানে আগতে অলপ বেছি ভাল হৈছে আমি আশা ৰাখোঁ যে আমাৰ সংস্কৃতি সদায় জীয়াই থাকে ধন্যবাদ ছাৰ আশীৰ্বাদটো দি থাকিব এনেকৈ যে কৰি থাকিব পৰাকৈ আশীৰ্বাদটো দিব সন্মানীয় ছিনিয়ৰ লেকচাৰ আমাৰ ভূৱনেশ্বৰ ইটি ছাৰলৈ নমস্কাৰ জনাইছোঁ আজি আমাৰ দায়িত্বত দ্বিতীয় বাৰ্ষিক আলি আই লৃগাঙত ছাৰৰ অনুভৱ কেনেকুৱা আৰু এইবিলাক পৰিৱেশৰ লগত কেনেকৈ পচন্দ বা আমাৰ দায়িত্বৰ পঢ়া শুনাৰ লগত অকণমান জড়িত বা লাভসমূহ অকণমান লাভৰ বিষয়ে অকণমান ক'বলৈ অনুৰোধ জনাইছোঁ ধন্যবাদ আজি অনুষ্ঠানটো যথেষ্ট ভাল লাগিছে কৃষিৰ লগত সম্বন্ধ কেনেদৰে আছে আৰু তাৰ লগত অনুষ্ঠানটোৱে গতিকে মোটামুটি আমি উত্তৰ পূৰ্বাঞ্চল অথবা ভাৰতবৰ্ষৰ যিবিলাক মংগোলীয় জনগোষ্ঠী এই মংগোলীয় সকলো জনগোষ্ঠীয়ে তেওঁলোকৰ যিবিলাক নিয়ম নীতি আচাৰ অথবা কৃষিৰ লগত কেনেধৰণে জড়িত এই সকলোবিলাকৰ মিল আছে অসমৰ কথা অসমত এই সকলো জনগোষ্ঠীৰে আচলতে তাৰ অৰিজিন মানে পথ সাংস্কৃতিক বা ধৰ্মীয় সাজ পোছাকৰ পৰা আৰম্ভ কৰি এই সকলোবিলাকৰ এটা হেৰি আছে সাদৃশ্য আছে আৰু এই সাদৃশ্যটো মন কৰিলে আমি দেখোঁ যে ভাৰতবৰ্ষৰ যি হিমালয় পৰ্বত এই হিমালয় পৰ্বতৰ পাদদেশত যিমানবিলাক মংগোলীয় জনগোষ্ঠী আছে একেবাৰে অৰুণাচল মেঘালয়ৰ পৰা আৰম্ভ কৰি জম্মু কাশ্মীৰৰ লাডাখলৈকে এই সকলো জনগোষ্ঠীবিলাকৰে বা সকলো জাতিৰে ইভেন ভূটান নেপাল এইবিলাকৰো অৱশ্যে এটা কথা অৱশ্যে ঠিক যে বহুবিলাক যেনেকৈ মংগোলীয় জনগোষ্ঠীয়ে বেলেগ বেলেগ ধৰ্ম গ্ৰহণ কৰিছে যেনেকৈ ধৰক বৌদ্ধ ধৰ্ম বা খ্ৰীষ্টিয়ান হৈছে কিন্তু অৰিজিনটো কিন্তু প্ৰায় একে ধৰণৰ আছিলে আৰু এতিয়াও তাৰ চানেকি আমি দেখিবলৈ পাওঁ গতিকে সেইকাৰণে আচলতে এই জনগোষ্ঠীবিলাক মূলতঃ প্ৰকৃতিক পূজা কৰে প্ৰকৃতিৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ থাকে আৰু পূজা পাতলৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ কৃষিৰ গোটেই প্ৰণালীবিলাক একেধৰণৰ আৰু ইয়াত কোনো ব্যক্তি পূজা অথবা মানুহৰ অৱয়ৱত পূজা কৰা নহয় সকলোবোৰে এই পৰ্বত পাহাৰ নদী গছ গছনি সূৰ্য চন্দ্ৰ এইবিলাককেই আচলতে পূজা কৰে গতিকে মানুহৰ ৰূপত
মানুহৰ ৰূপত প্ৰতিমা সাজি বা মানুহৰ ৰূপত আচলতে পূজা নকৰে অথবা মানে হেৰি নকৰে কি কয় পূজা নকৰে গতিকে প্ৰকৃতিৰ লগত কেনেধৰণে সংতৃপ্ত হৈ আছে ইয়াৰ নিয়ম নীতিবিলাকৰ জৰিয়তে আমি গতিকে তাৰে এই প্ৰতিফলন এয়া বুজিছে আৰু আমি আমাৰ মাজত থকা যি সমন্বয় বা জীৱন প্ৰণালী এইবিলাক প্ৰতিটো একতা হ'ব লাগিব আৰু ধন্যবাদ ছাৰলৈ